বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। এই মুহূৰ্তত ৰাজ্যত হঠাৎ সলনি হৈ পৰিছে বতৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড ধুমুহা গাজনি আহিছে এই মুহূৰ্তত। বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ আনিছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত মুখলধাৰ বৰষুণ ধাৰাবাহিক বৰষুণ দেখিবলৈ পোৱা গৈছে। নিশা নোলাব বাহিৰলৈ, ধুমুহা বৰষুণে চলাব তাণ্ডৱ লীলা। ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে। এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। বাহিৰলৈ নোলাব যিকোনো মুহূৰ্ততে প্ৰচণ্ড বতাহ বৰষুণৰ অধিক তাণ্ডৱ লীলা চলিব। নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। গোলকগঞ্জত মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গাজনি ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে কেইবাখনো জিলাত জাৰি কৰিছে হাই এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁৱত এলাৰ্ট জাৰি কৰা হৈছে। বাহিৰলৈ নোলাব, আপোনালোকে সাৱধানে থকাৰ আহ্বান জনাইছে সকলোকে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, কামৰূপ মহানগৰত এলাৰ্ট জাৰি কৰা হৈছে। নিশাৰ ভাগত বাহিৰলৈ নোলাব, ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব। নলবাৰী, তামুলপুৰ, দৰং, শোণিতপুৰ, বিশ্বনাথলৈ এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, মাজুলীত এলাৰ্ট জাৰি কৰা হৈছে। বিভিন্ন ৰাজ্যত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। যোৰহাট, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু সাৱধানে থাকক, সতৰ্কতা অৱলম্বন কৰাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰতো এলাৰ্ট জাৰি কৰা হৈছে, সতৰ্ক হৈ থাকক। কৰিমগঞ্জ, হাইলাকান্দিত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ। আমি গোলকগঞ্জৰ দৃশ্যাংশ দেখিছোঁ। গোলকগঞ্জত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। 70 কিলোমিটাৰ বেগত আহিছে, 60ৰ পৰা 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহাই তছনছ কৰি পেলাইছে সকলোবিলাক। প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে। বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে হঠাৎ সলনি হৈ পৰিছে বতৰ। ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। বৰষুণৰ তাণ্ডৱ লীলা মুহূৰ্তত কাল ৰূপ ধাৰণ কৰিছে বতৰে। প্ৰকৃতিয়ে গৈছে কাল ৰূপ, হঠাৎ সলনি হৈ পৰিছে বতৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৰষুণ, বৃষ্টিপাত এই মুহূৰ্তত। ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে। 60ৰ পৰা 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। আমি দৃশ্যাংশ দেখুৱাইছো। ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা মুহূৰ্তত জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰি। আমি বতৰৰ অৱস্থা দেখুৱাইছো কেনেকুৱা বতৰ আমি দেখুৱাই আছো। বৰষুণ ওলাব বাহিৰলৈ, যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে, অধিক ভয়ংকৰ হৈ পৰিব বতৰ। আৰু সেইবাবে সতৰ্ক হৈ থাকক, সাৱধানে থাকক আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সতৰ্কবাণী জাৰি কৰা হৈছে, এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ জিলাই বিভিন্ন প্ৰান্তত। এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত মুখলধাৰ বৰষুণ, নিশা নোলাব বাহিৰলৈ, ধুমুহা বৰষুণে চলাব তাণ্ডৱ লীলা। নামনি অসমত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। আমি গোলকগঞ্জৰ দৃশ্যাংশ দেখুৱাইছো। ইয়াত দৃশ্য হৈছে গোলকগঞ্জৰ। আৰু উজনিত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ ধুমুহা ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে। কি উজনি, কি নামনি, কি কাৰ্বি আংলং, কি বৰাক, কি মধ্য অসম, কিন্তু প্ৰত্যেকত দেখিবলৈ পোৱা গৈছে, প্ৰতিখন ঠাইতে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ ধুমুহা, গাজনি ঢেৰেকনিৰ শব্দ দেখিবলৈ পোৱা গৈছে। বিলাসীপাৰাত এই মুহূৰ্তত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা। কমেণ্ট আহি পৰিছে, হাবিবুৰ ৰহমানে লিখিছে বিলাসীপাৰাত বতৰ অতিকৈ বেয়া হৈ পৰিছে, প্ৰচণ্ড বৃষ্টিপাত বিলাসীপাৰাত। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছো। ৰাজ্যত মুখলধাৰ বৰষুণ, নিশা নোলাব বাহিৰলৈ, ধুমুহা বৰষুণে অত্যাধিকভাৱে আৰু তাণ্ডৱ লীলাৰ সৃষ্টি কৰিব পাৰে। প্ৰচণ্ড বৰষুণ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনিটো দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা। মুহূৰ্তত প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আহি পৰিছে। হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে। 70 কিলোমিটাৰ বেগত এই মুহূৰ্তত আহিছে প্ৰচণ্ড ধুমুহা। 70 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা, উভলি পৰিছে প্ৰকাণ্ড গছ। আৰু কালি নিশা দেখিবলৈ পৰিছিল খোৱাঙত বতৰ অতিকৈ বেয়া হৈ পৰিছিল। এতিয়া নামনি অসমৰ লগতে উজনিৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বতৰৰ কাল ৰূপ, ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে। উজনি, নামনি, মধ্য অসম, বৰাক উপত্যকা, কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছে বতৰৰ কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰচণ্ড ৰূপত আহিছে বতাহ ধুমুহা। কোকৰাঝাৰত অৱস্থা বেয়া, খবৰ আহি পৰিছে এই মুহূৰ্তত কোকৰাঝাৰত অৱস্থা বেয়া। জাব্বৰ শ্বেইখে লিখিছে কোকৰাঝাৰত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে। আমি জনাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আৰু এই মুহূৰ্তত আমালৈ খবৰ আহিছে কোকৰাঝাৰত অৱস্থা অতি বেয়া, বতৰ বেয়া হৈ পৰিছে, বতৰৰ ৰুদ্ৰমূৰ্তি। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো। এফালে গোলকগঞ্জত বতৰ বেয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত, আৰু
কামৰূপ মহানগৰতো ঠায়ে ঠায়ে বতৰ বেয়া হৈ পৰিছে। এই মুহূৰ্তত জনাই আছো গোৱালপাৰাত বতৰ বেয়া হৈ পৰিছে। গোৱালপাৰাত বতৰ বেয়া হৈ পৰিছে। এই মুহূৰ্তত খবৰ আহিছে, আনিজুজ্জামানে কমেণ্ট কৰিছে গোৱালপাৰাত বতৰ বেয়া হৈ পৰিছে। ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে গোৱালপাৰাত। মানকাচৰত বৰষুণ কামিং বুলি লিখিছে। মানকাচৰত বৰষুণ আহিছে এই মুহূৰ্তত, ধাৰাসাৰ বৰষুণ। মানকাচৰত কমেণ্ট আহিছে, আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছো। মানকাচৰত বৰষুণ, ইক্তাদুল ইছলামে লিখিছে গোৱালপাৰাত বতৰ বেয়া। আনিছুজ্জামান এই মুহূৰ্তত গোৱালপাৰাত বতৰ বেয়া, আমি খবৰ লাভ কৰিছো। আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট কৰক। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা? যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, আপুনি সেইবাবে বাহিৰলৈ নোলাব। নিশাৰ ভাগলৈ ৰাতি আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ প্ৰচণ্ড সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উল্লেখ কৰা হৈছে। আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি। মানকাচৰত বতৰ বেয়া, দুৰ্গাপুৰত বহুত বেয়া। আপিল উদ্দিনে লিখিছে দুৰ্গাপুৰত বতৰ অতিকৈ বেয়া হৈ পৰিছে। প্ৰচণ্ড বতাহ ধুমুহাই বহুতো বাসগৃহ তছনছ কৰি পেলাইছে, আমি খবৰ লাভ কৰিছো। দুৰ্গাপুৰত খবৰ বেয়া। এবতৰত আকৌ কমি ল'বলৈ চেষ্টা কৰিছো। গোসাইগাঁৱত বতৰ বেয়া। আব্দুল খ্যামে লিখিছে গোসাইগাঁৱত বতৰ অতিকৈ বেয়া হৈ পৰিছে। আৰু জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাওক। গোসাইগাঁৱত বতৰ বেয়া হৈ পৰিছে, বতৰৰ ৰুদ্ৰমূৰ্তিক খবৰ লাভ কৰিছো। গোসাইগাঁৱত বৃহৎ বৃহৎ প্ৰকাণ্ড গছ উভালি পৰিছে। এই মুহূৰ্তত কলা অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে গোসাইগাঁৱত বতৰ বেয়া হৈ পৰিছে। আৰু এই মুহূৰ্তত পুনৰ খবৰ লাভ কৰিছো বিলাসীপাৰাত প্ৰচণ্ড ধুমুহা। বিলাসীপাৰাত চাহিৰুল ইছলামে লিখিছে বিলাসীপাৰাত ধুমুহা বৰষুণ দি আছে ধাৰাবাহিকভাৱে 60 পৰা 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। বৰপেটাত বতৰ বেয়া, খবৰ লাভ কৰিছো। পুনৰ বৰপেটাত খবৰ অতিকৈ বেয়া হৈ পৰিছে বতৰ। বৰপেটাৰ খবৰ আমি জনাই আছো। গামদাদুৰ কৰ্মকাৰে লিখিছে। তাৰপিছত বঙাইগাঁৱত অতি বেয়া হৈ পৰিছে। বঙাইগাঁৱত উৰাই লৈ গৈছে বতৰে, প্ৰচণ্ড বতাহ ধুমুহা। আৰু ধুমুহাই মানুহৰ ঘৰ দুৱাৰ তছনছ কৰি পেলাইছে। টিনৰ চালি উৰুৱাই লৈ গৈছে 200 পৰা 300 ফুট দূৰলৈ। টিনৰ চালি উৰুৱাই লৈ গৈছে প্ৰচণ্ড ধুমুহাই। 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। আমি বঙাইগাঁৱত চব উৰাই লৈ গৈছে বুলি কমেণ্ট কৰিছে পাৰ্থপ্ৰতিম দাসে। পাৰ্থপ্ৰতিমে কমেণ্ট কৰিছে বঙাইগাঁৱত খবৰ অতিকৈ বেয়া। ধুবুৰীত খবৰ লাভ কৰিছো, ধুবুৰীত খবৰ আহি পৰিছে আমাৰ হাতত। ইছাহুল আলী মল্লিকে লিখিছে ধুবুৰীত ফকীৰগঞ্জত বতৰ অতিকৈ বেয়া হৈ পৰিছে, কালৰূপ ধাৰণ কৰিছে ধুবুৰীত বতৰে। হোজাইত বতৰ বেয়া, বগৰীবাৰীত বতৰ বেয়া। মৌচুমে লিখিছে তিনিচুকীয়াত বতৰ বেয়া। আমি জনাই আছিলো কেৱল নামনি অসমতে নহয়, উজনিত বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত তিনিচুকীয়াত প্ৰচণ্ড বৰষুণ, তিনিচুকীয়াত বতৰে কালৰূপ ধাৰণ কৰিছে। পুনৰ জনাই আছো ক'ৰ পৰা চাই আছো জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছো। ধুবুৰীত বতৰ বেয়া। চাইদুল হকে লিখিছে ধুবুৰীত বতৰ বেয়া। অভয়াপুৰীত বতৰ বেয়া, এই মুহূৰ্তত খবৰ লাভ কৰিছো। বাবু খান অভয়াপুৰীত বতৰ বেয়া হৈ পৰিছে। ক'ৰ পৰা চাই আছে পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছো। গোৱালপাৰাত বতৰ বেয়া, বাহৰুল ইছলামে লিখিছে গোৱালপাৰাত বতৰ বেয়া। ধুবুৰীত বতৰ বেয়া, খবৰ লাভ কৰিছো। হাইলাকান্দি ফালে বতৰ বেয়া। লখিমপুৰত বৰষুণ দি আছে। লখিমপুৰত বৰষুণ দি আছে। ববি হাজৰিকাই কমেণ্ট কৰিছে লখিমপুৰত বৰষুণ দি আছে, বতৰ অতিকৈ বেয়া হৈ পৰিছে। মৰিগাঁৱত ৰেইন হৈ আছে লিখিছে, কমেণ্ট লাভ কৰিছো। কোকৰাঝাৰত বতৰ বহুত বেয়া। হাফিজুৰ ৰহমানে লিখিছে বৰপেটাত বৰষুণ আহিছে। কাজামুদ্দিনে লিখিছে হোজাইত বতৰ ঢিঙত বতাহ দিছে। এই মুহূৰ্তত চৰু কলিতা লিখিছে ৱেষ্ট কাৰ্বি আংলঙত বৰষুণ বহুত বৰষুণ বুলি লিখিছে। হাইলাকান্দিত বৰষুণ, তিনিচুকীয়াত বৰষুণ, চৰাইদেউত বতৰ ঠায়ে ঠায়ে বেয়া বুলি খবৰ লাভ কৰিছো। গোৱালপাৰাত বৰষুণ দি আছে এই মুহূৰ্তত। ৰাভা ৰঞ্জনে লিখিছে গোৱালপাৰাত বৰষুণ। অভয়াপুৰীত বতৰ অতিকৈ বেয়া, আমি খবৰ লাভ কৰিছো। বাবু খান লিখিছে অভয়াপুৰীত বতৰ বেয়া। বঙালমৰাত বৰষুণ আহিব। লখিমপুৰৰ বঙালমৰাত বতৰ বেয়া অতিকৈ। কলা ডাৱৰ এই মুহূৰ্তত প্ৰচণ্ড ঘোপ পৰা আন্ধাৰ দেখিবলৈ পোৱা গৈছে। বঙালমৰাত খুব সম্ভৱ শীঘ্ৰে বৰষুণ আহিব এই মুহূৰ্তত। বঙালমৰাত খবৰ বেয়া, বতৰ বেয়া হৈ পৰিছে। গুৱাহাটীত ঠায়ে ঠায়ে বতৰ বেয়া, আমি খবৰ লাভ কৰিছো। হাওৰাগুৰিত বতৰ বেয়া, বিল্লাল আলীয়ে লিখিছে গোৱালপাৰাত ধুমুহা বৰষুণ, প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে গোৱালপাৰাত। ইমৰান হুছেইনে কমেণ্ট কৰিছে আমাক। মানিকপুৰত ধুমুহা, নাজিবুল হুছেইনে লিখিছে
ধুমুহা বৰষুণ মানিকপুৰত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত আমি জনাই আছোঁ বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি নামনি অসমত বিশেষকৈ বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আপুনি ঘৰৰ ভিতৰতে থাকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কিয়নো বাহিৰলৈ নোলাব যিকোনো মুহূৰ্ততে বতৰে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব আৰু বিপদত পৰিব আপুনি আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ মানিকপুৰত বতাহ ধুমুহা নাজিৰুল হুছেইনে লিখিছে নলবাৰীত বতৰ বেয়া ঢেকিয়াজুলিত বৰষুণ চিৰাচালিয়ে লিখিছে ঢেকিয়াজুলিতো বৰষুণ ধুবুৰী ফকীৰগঞ্জত ধুমুহা ইছৰাফ আলী মাল্লিকে লিখিছে কোকৰাঝাৰত বতৰ বেয়া ছমিউল আলী ক'ৰ পৰা চাই আছে জনাবলৈ নাপাৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে কমেণ্ট লাভ কৰিছোঁ চিৰাং জিলাত বহুত বতৰ বেয়া স্বাধীন ৰয়ে লিখিছে বতৰে কালৰূপ ধাৰণ কৰিছে আমি আপুনি ক'ৰ পৰা চাই আছে জলেশ্বৰত বতাহ বৰষুণ হৈ আছে জলেশ্বৰত বতৰ বেয়া ছফিজুদ্দিনে লিখিছে চমৰীয়াত বতৰ বেয়া লখিমপুৰত বৰষুণ কৰিছে এই মুহূৰ্তত লখিমপুৰত বৰষুণ হৈ আছে গোলকগঞ্জত বেয়া অৱস্থা লাহৰীঘাটত বতৰ বেয়া মাকছিদুল আলমে লিখিছে কামৰূপত বতৰ বেয়া আমি জনাই আছোঁ কামৰূপ মহানগৰত বতৰ বেয়া হৈ পৰিছে গোলকগঞ্জত বতৰ বেয়া কোচ ৰাজবংশীয়ে লিখিছে কামৰূপত বতৰ বেয়া কৈলাশ অসমে লিখিছে দুৰ্গাপুৰত বতৰ বেয়া আপিলুদ্দিনে কমেণ্ট কৰিছে কোকৰাঝাৰত বতৰে কালৰূপ ধাৰণ কৰিছে ৰঞ্জুমা ভূঞাই লিখিছে নগাঁৱত বতৰ বেয়া বৰষুণ হোৱা নাই যদিও কলা ডাৱৰে ছানি ধৰিছে এই মুহূৰ্তত পূৰ্ণিমাৰ জোনে লিখিছে আৰু আমি জনাইছোঁ মহিবুল মণ্ডল লিখিছে গুৱাহাটী বশিষ্ঠৰ ফালে বতৰ বেয়া গোলকগঞ্জত বতৰ বেয়া ছপিকুল বাবুৱে লিখিছে বঙাইগাঁৱত বতৰ বেয়া বঙাইগাঁৱত বৰষুণ পৰি আছে ৰঞ্জন সিনহা তেজপুৰত ঠায়ে ঠায়ে বতৰ বেয়া মাজুলীত বতৰ বেয়া বৰষুণ দিয়া নাই কিন্তু বৰষুণ অহাৰ সম্ভাৱনা পুতুল আছে লিখিছে কাৰ্বি আংলঙত বতৰ বেয়া বিনোদ হাজৰিকা বৰপেটাত ৰেইন চাহিব আলীয়ে লিখিছে কেৰেলাত বৰষুণ দি আছে বুলি লিখিছে এইবতৰ কেৰেলাতো বৰষুণ দি আছে লিখিছে কমেণ্ট কৰিছে আমাৰ মিনাজুল হকে লিখিছে কোকৰাঝাৰত পানী পৰিছে সাংঘাতিকভাৱে বৰষুণ দি আছে কোকৰাঝাৰত বতৰ অতিকৈ বেয়া হৈ পৰিছে কলবেচিয়া বৰপেটাৰ কলবেচিয়াত বতাহ বৰষুণ হৈ আছে বিলাসীপাৰাত বতৰ বেয়া মহিজুৰ ছিদ্দিকে লিখিছে বৰপেটাত বতৰ বেয়া বিলাসীপাৰাত বতৰ বেয়া ৰচিদুল ইছলামে লিখিছে দক্ষিণ বৰপেটাত বৰষুণ আব্দুলে লিখিছে নগাঁও জুৰিয়া মহগুৰিত বতৰ বেয়া ৰহম আলীয়ে লিখিছে শ্ৰীভূমিত বতৰ ঠায়ে ঠায়ে বেয়া বুলি কমেণ্ট লাভ কৰিছোঁ আমি লখিমপুৰত বৰষুণ চাহাদ জামুল আলীয়ে লিখিছে চিপাঝাৰত বতৰ বেয়া মুহূৰ্তত খবৰ লাভ কৰিছোঁ দেৱৰাজ টেগুৱে লিখিছে চিপাঝাৰত বতৰ বেয়া হোজাইত বতৰ বেয়া ঠায়ে ঠায়ে ধুবুৰীত বতাহ বৰষুণ চিৰাজুল ইছলামে লিখিছে বৰপেটাত বতৰ বেয়া আব্দুল সত্তাৰে লিখিছে তেজপুৰত বতৰ বেয়া অচ্যুত শৰ্মা অভয়পুৰীত বতৰ বেয়া আছাদুল ইছলাম ৱেষ্ট কাৰ্বি আংলঙত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে আমি জনাই আছোঁ কাৰ্বি আংলঙৰ ফালেও বতৰ বেয়া আমি তামাম বৰষুণ আহিছে এই মুহূৰ্তত লিখিছোঁ বেংগলুৰুতো বতৰ বেয়া বুলি লিখিছে এই মুহূৰ্তত আমি জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া খবৰ লাভ কৰিছোঁ বৰপেটাত বৰষুণ পৰিছে এই মুহূৰ্তত শিৱম দাসে লিখিছে গোৱালপাৰাত ধুমুহা বৰষুণ মহিবুল ইছলামে লিখিছে কাৰ্বি আংলঙত বতৰ বেয়া বিনোদ হাজৰিকাই কমেণ্ট কৰিছে বৰমুখীয়াত বতৰ বেয়া বৰিমখা কাছকুচিত বতৰ বেয়া দবকাত বতৰ বেয়া তেজপুৰত ধুমুহা সত্যজিৎ দে লিখিছে বৰপেটাত বৰষুণ চাহিব আলীয়ে লিখিছে দিনত ঠায়ে ঠায়ে বতৰ বেয়া আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ পুনৰ কমেণ্ট কৰি আছোঁ আপোনাৰ অঞ্চলৰ বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে আপুনি জনাবলৈ নাপাৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কেনেকুৱা অৱস্থা এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জিলাই সতৰ্কবাণী জাৰি কৰা হৈছে এলাৰ্ট জাৰি কৰা হৈছে চিৰাঙত ধুমুহা এই মুহূৰ্তত জয়ন্ত নামা দাস লিখিছে চিৰাঙত বতৰ বেয়া মিছামাৰীত বতৰ বেয়া আছুদ হুছেইনে লিখিছে লালমাটিত বতৰ বেয়া বিলাসীপাৰাত বতৰ বেয়া খবৰ লাভ কৰিছোঁ ৰচিদুল ইছলামে লিখিছে দুপৰীয়াহাটত বৰষুণ অক্তিকুৰ ৰহমানে লিখিছে কামৰূপৰ বকত বতৰ বেয়া কৈলাশ অসমে লিখিছে ধুবুৰীত বৰষুণ বেয়া ৰমিজে লিখিছে পুথুমেৰীতো বৰষুণ দি আছে মানকাছৰত বতৰ বেয়া বৰপেটাত বতৰ বেয়া ৰফিকুল ইছলামে লংকাত বতৰ বেয়া গোৱালপাৰাত বামুণডুবাত বৰষুণ প্ৰাঞ্জল শৰ্মাই কমেণ্ট কৰিছে নৰ লখিমপুৰৰ বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত নৰ লখিমপুৰৰ বতৰ অতিকৈ বেয়া বৰপেটাত ডাঙৰ বৰষুণ বুলি লিখিছে নগাঁৱত বতৰ বেয়া গোৱালপাৰাত বতৰ বেয়া
ওদালগুৰিত মঙলদৈ ফালে বতৰ বেয়া হৈছে ৰূপশিখা শইকীয়াই কমেণ্ট কৰিছে গিলামৰাত বতৰ বেয়া ঠায়ে ঠায়ে মৰিগাঁৱত ধুমুহা বৰষুণ মৰিগাঁও শিলপুখুৰীত ধুমুহা বৰষুণ বিপি ৰোডত বৰষুণ সৰুপেটাত বৰষুণ দি আছে এই বতৰত উৎপল তালুকদাৰে কমেণ্ট কৰিছে ধুবুৰীত হেভি ৰেইন বুলি লিখিছে হেভি ৰেইন বতাহ বৰষুণ দেখিছে এই মত আনোৱাৰ হুছেইনে কমেণ্ট কৰিছে গোৱালপাৰাত বৰষুণ মুজাকিৰ আহমেদে লিখিছে গোৱালপাৰাত বৰষুণ হৈছে ওদালগুৰিত টেঙাখাটত বতৰ টংলাত বতৰ বেয়া সঞ্জীৱ ডেকাই লিখিছে লখিমপুৰত বতৰ বেয়া লখিমপুৰতো বতৰ বেয়া বৰষুণ দি আছে এই মুহূৰ্তত কমেণ্ট লাভ কৰিছোঁ দলি শইকীয়া লিখিছে লখিমপুৰতো বতৰ বেয়া বৰষুণ আহিব শীঘ্ৰেই আমি কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তত ঢেকীয়াজুলিত বতৰ বেয়া পুষ্পৰাজ ঢেকীয়ালে লিখিছে কমেণ্ট কৰিছে আমাক টেঙাখাটত বতৰ বেয়া চিৰাঙত বতৰ বেয়া কমেণ্ট লাভ কৰিছোঁ কোকৰাঝাৰত ধুমুহা এই মুহূৰ্তত জ্যোতিষ ভূষণে লিখিছে বালিকুৰিত বতৰ বেয়া ৰাজীৱ ঘোষে লিখিছে কোকৰাঝাৰত বতৰ বেয়া দৈমাৰীৰে কমেণ্ট কৰিছে ঢেকীয়াজুলিত বৰষুণ পুষ্পৰাজে লিখিছে ছয়গাঁৱত বতৰ বেয়া কমেণ্ট লাভ কৰিছোঁ কামৰূপত বতৰ বেয়া ঠায়ে ঠায়ে লখিমপুৰত বতৰ বেয়া সোণা বৰাই কমেণ্ট কৰিছে জলেশ্বৰত বতৰ বেয়া ৰঙিয়াত বতৰ বেয়া গুৱাহাটীৰ ঠায়ে ঠায়ে বতৰ বেয়া কমেণ্ট লাভ কৰিছোঁ আমি মৰিগাঁও শিলপুখুৰীত বতৰ গোমা হৈ পৰিছে এই মুহূৰ্তত ধুবুৰীত বতৰ বেয়া নুৰ হাছিন হকে কমেণ্ট কৰিছে চতিয়াত বতৰ বেয়া গোৱালপাৰাত বতৰ বেয়া সোণাপুৰত বতৰ বেয়া চিৰাঙত বতৰ বেয়া প্ৰভাস ইছৰাণীয়ে লিখিছে চিৰাঙত বতৰ অতিকৈ বেয়া হৈ পৰিছে কোকৰাঝাৰত ধুমুহা বৰষুণ মনজিৎ চৰকাৰে কমেণ্ট কৰিছে তামোলপুৰত বতৰ বেয়া হৈ পৰিছে মুহূৰ্তত নবীন সূত্ৰধাৰে কমেণ্ট কৰিছে তামোলপুৰত বতৰ বেয়া গোলাঘাটত বৰষুণ দিব খুব শীঘ্ৰেই বৰষুণ বতৰ বেয়া হৈ পৰিছে ঠায়ে ঠায়ে খবৰ লাভ কৰিছোঁ আমি বঙাইগাঁৱত বৰষুণ ৰাজু দে কমেণ্ট কৰিছে বতৰ বেয়া উৎপল বৈশ্যই কৰিছে বৰপেটা গাঁৱত বতৰ বেয়া হৈ পৰিছে আমি কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ লাভ কৰিছোঁ উজনি নামনি মধ্য অসম কাৰ্বি আংলং বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা চবতে সকলোতে দেখিবলৈ পৰিছে বতৰে কাল ৰূপ ধাৰণ কৰিছে বিভিন্ন প্ৰান্তত বতৰ বেয়া হোৱাৰ আমি কমেণ্ট পঢ়িলোঁ আৰু দৃষ্টান্ত দেখুৱাইছোঁ উজনি নামনি বিভিন্ন প্ৰান্তত মধ্য অসম উজনি অসম নামনি অসম কাৰ্বি আংলং বৰাকৰ ফালে বতৰ বেয়া আমি দৃষ্টান্ত দেখুৱাইছোঁ বতৰে কাল ৰূপ ধাৰণ কৰিছে নিশাৰ ভাগলৈ আপুনি নোলাব যদি বিলাসী বাহনখন লৈ ওলাম বুলি ভাবিছে তেনেহ'লে নোলাব কাৰ্বি আংলঙতো বতৰ বেয়া হৈ পৰিছে কামৰূপতো ঠায়ে ঠায়ে বতৰ বেয়া আৰু গুৱাহাটী মহানগৰীত নিশাৰ ভাগলৈ আপুনি নোলাব কিয়নো আপোনাৰ প্ৰিয় বাহনখন লৈ গুৱাহাটী মহানগৰীত নোলাব যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপোনাৰ বাহনখন যদি লৈ ওলাই যদি প্ৰচণ্ড বৰষুণ হয় তেনেহ'লে আপুনি বানপানীত কক জকাব লাগিব কৃত্ৰিম বানৰ সৃষ্টি হৈ যাব পাৰে গুৱাহাটীতো শীঘ্ৰে বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে কামৰূপৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আমি কমেণ্টৰ জৰিয়তে লাভ কৰিছোঁ আৰু এই মুহূৰ্তত উজনি নামনি বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে বিভিন্ন কমেণ্ট আমি পঢ়িলোঁ বিলাসীপাৰাতো এতিয়া সাংঘাতিকভাৱে বতাহ বৰষুণ আহিছে নুৰ মহম্মদে কমেণ্ট কৰিছে বৰপেটাত বৰষুণ দেখিছে বহুতৰ কমেণ্ট আমি লাভ কৰিছোঁ উজনি নামনি সকলোতে বতাহ গহপুৰত বতৰ বেয়া এই মুহূৰ্তত চাহিলে লিখিছে গহপুৰতো বতৰ বেয়া হৈ পৰিছে চাহিলে মেছেজ কমেণ্ট কৰিছে এই মুহূৰ্তত আৰু আমি জনাইছোঁ ৰাজ্যত মুখলধাৰ বৰষুণ নিশাৰ ভাগলৈ বাহিৰলৈ আৰু নোলাব এতিয়া সাংঘাতিকভাৱে বতাহ বৰষুণৰ তাণ্ডৱ চলিছে ঠায়ে ঠায়ে 60ৰ পৰা 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বতৰে উজনি নামনি মধ্য অসম কাৰ্বি আংলং বৰাক ব্ৰহ্মপুত্ৰ সকলোতে দেখিবলৈ পোৱা গৈছে কেৱল বতৰ বেয়া হৈ পৰিছে 70ৰ পৰা 70 কিলোমিটাৰ বেগত 60ৰ পৰা 70 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বতাহ বৰষুণ নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জিলাই অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে নিশাৰ ভাগলৈ আপুনি নোলাব বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে